বৰ্তমান আমি উপস্থিত হৈছোঁ বোকাখাতৰ ডক্সি আদৰ্শ মিচিং গাঁৱত আৰু বোকাখাতৰ পৰা উত্তৰ দিশত যেতিয়া শ্ৰী শ্ৰী চিকুনতা থান অভিমুখে যিটো ধনশিৰিমুখ পথ আছে এই পথটোত আহিলে এই গাঁওখনত পায়হি। এই গাঁওখনৰ এটা আদৰ্শ নিদৰ্শন দাঙি ধৰিছে। এইটো হৈছে যে তেওঁলোকে প্ৰত্যেকটো পদূলিতে প্ৰত্যেক ঘৰ লোকৰ পদূলিত বাঁহৰ কিছুমান খোকা জাতীয় সামগ্ৰী ৰাখিছে, য'ত তেওঁলোকে পেলনীয়া প্লাষ্টিক বা পেলনীয়া যিসমূহ সামগ্ৰী এই খোকাত তেওঁলোকে থৈ আৰু প্ৰত্যেক সপ্তাহত তেওঁলোকে সেইখিনি অন্য ঠাইলৈ সেইখিনি পেলনীয়া যি বস্তু পেলোৱা ঠাইত সেইখিনি একেলগে পেলায়। গাঁৱৰ যুৱকসকলে আগবাঢ়ি ওলাই আহি এই কামটো কৰিছে আৰু আমি দেখিছোঁ যে যি সচেতনতা এই সচেতনতা এই গাঁওখনৰ যিসকল বাসিন্দা তেওঁলোকে প্ৰদৰ্শন কৰিছে। মই অমৰৰ জৰিয়তে দেখুৱাবলৈ অনুৰোধ কৰিম যে দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াৰ যিখিনি বাসিন্দা আছে, বিশেষকৈ মিচিং জনজাতিৰ লোকৰ এই বসবাস কৰা এই ঠাইখিনিত তেখেতসকলে প্ৰত্যেকটো পদূলিতে একোটা একোটা বাঁহৰ খোকা তেওঁলোকে স্থাপন কৰিছে। এইটো মই দেখুৱাইছোঁ। এনেধৰণৰ এটা খোকা স্থাপন কৰিছে। ইয়াত জাবৰ জোঁথৰ যিখিনি পেলনীয়া বস্তু যিখিনি থাকে সেইখিনি ইয়াত তেওঁলোকে থয় আৰু সপ্তাহত তেওঁলোকে এই আটাইখিনি একেলগে তেওঁলোকে চাফ চিকুণ কৰি অন্য ঠাইলৈ স্থানান্তৰ কৰে। তেনেধৰণে যিসকল জ্যেষ্ঠ নাগৰিক আছে, নাগৰিকসকল বহিব পৰাকৈ তেওঁলোকে এনেকুৱা বাঁহৰ এনেকুৱা চাং তেওঁলোকে ইয়াত স্থাপন কৰিছে আৰু ইয়াতে বহি জ্যেষ্ঠসকলে বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা কৰে। গাঁৱৰ ল'ৰাখিনিয়ে এনেধৰণৰ এটা কাম কৰিছে, কেনেকুৱা দেখিছে? ভালে দেখিছোঁ, ভালে দেখিছোঁ। কিমান দিনৰ পৰা কৰি আছে? আজি হ'ল ভালমান কেইদিন, এমাহ পাৰ হৈছে। এমাহ পাৰ হৈছে। প্ৰত্যেকটো পদূলিতে এনেধৰণৰ এনেকুৱা চবেই কৰিছে, ৰাইজে কৰিছে। বাৰে বাৰে দেখাই দিয়ে চবেই। আমিও পেকেট পালে আকৌ তাতে সোমাই দিম, এনেকৈ কৰি চবৰে এটা মানে এটা সজাগতা এটা হৈছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকেও শিকিছে নহয় জানো, যে চাফ চিকুণ মানে পৰিষ্কাৰ হৈ থাকিব লাগে সকলো, হয় নহয়? আৰু প্লাষ্টিক মুক্ত হৈ থাকিব লাগে। প্লাষ্টিকবিলাক চব আমি পিছত দেওবাৰ জ্বলাই দিওঁগৈ সেইটো জেগাত নি। গোটেই সকলোৱে শিকিছে যে এনেধৰণৰ পেলনীয়া বস্তুখিনি একে ঠাইতে থ'ব লাগে। শিকিছে চবে। ইয়াত আমাৰ কাৰ্টুনত ভৰাই টানি লৈ যাব ল'ৰা ছোৱালীবিলাকে, শাৰী সেই চফা কৰি তাৰপিছত আৰু তাতে এজেগাত জ্বলাই দিম। নহ'লে দেওবাৰে কৰে, সপ্তাহত দুদিন কৰে। হ'লে এতিয়া ধান কটা হৈছে নহয়, ধান কটাৰ কাৰণে এইকেইদিন অকণমান ৰেহাই। তাৰমানে ধান কাটি হ'লে আৰু আকৌ লাগিব আৰু সেইকাৰণে এইটো চফা যে হোৱা নাই। ধান কাটিছে, খেৰ লৈ যায়, খেৰটো পৰি যায়। এইটো চফা কৰিব সময় পোৱা নাই, মানে বা বোৱাৰীবিলাক ছোৱালীবিলাক চব ধান কাটাত লাগিছে। ধান কাটি খেতি কৰিলেও দেওবাৰে হ'লে চফা কৰিব, দেওবাৰে কৰিব। এতিয়া এই খেতি উঠিলে তেতিয়া সপ্তাহত 3 দিন 2 দিন কৰিব। বিশেষকৈ এই কামটো যুৱকসকলে বেছিকৈ যুৱ সংঘই কমিটি আমাৰ। আপোনালোকৰ গাঁওখনৰ নামটো ডক্সি। গতিকে ডক্সি আদৰ্শ গাঁৱে এক নিদৰ্শন দাঙি ধৰিছে। সকলোৱে যাতে কণ শিশুৰ পৰা বৃদ্ধজনলৈকে সকলোৱে যাতে পৰিষ্কাৰ হৈ থাকিব পাৰে, সকলোৱে যাতে পৰিৱেশটো ভালকৈ ৰাখিব পাৰে, সেই ব্যৱস্থা কৰিছে ন? আপোনালোকে কেনেকুৱা দেখিছে? ল'ৰাবিলাকে ইমান ধুনীয়াকৈ ভাল দেখিছে। আমাৰ সদায় চাফ চিকুণ কৰি থাকে, ভালে। বাৰে বাৰে ডেকা গাভৰু চবেই কৰে, ল'ৰা চৰা চবেই এতিয়া শিকি গৈছে আৰু শিকি গৈছে, সৰু চৰু চব শিকি গৈছে আৰু ভাল হৈছে খুব, নহয় জানো? পোৱালীবোৰকো টানে, এই ড্ৰামটো এই পোৱালীবোৰকো ৰছী লগাই টানি লৈ যায় পেলনীয়া বস্তু পেলাবলৈ। আমাৰ চবেই শিকিছে গা, ল'ৰা ছোৱালীবোৰকে চব, মানে ল'ৰা ছোৱালী বোৱাৰী চবেই যায়, ডেকা গাভৰু যেতিয়া আছে আৰু চব মানুহে যায় আৰু কৰিবলৈ। ভাল পাইছে? ভাল হৈছে তোন আকৌ, আমি অহাৰ কাৰণেও ভাল পাইছোঁ। আকৌ স্কুললৈ অনা ল'ৰা ছোৱালীবোৰো এই ড্ৰাইভাৰবোৰকো কৈছে ইমান গাঁওখন এনেকুৱা পৰিষ্কাৰ কৰিছে বুলি, ভাল কৰিছে বুলি কৈছে। চবেই লাগে, এতিয়া গ'লে চবেই স্কুলৰ ড্ৰাইভাৰবোৰকে চবেই কয়। মই ধন্যবাদ জনাইছোঁ। আৰু ডক্সি গাঁৱৰ এই যিটো পৰিৱেশ, সেই পৰিৱেশটো মই দেখুৱাইছোঁ। আৰু ইয়াৰ পৰা এটা আদৰ্শ, আচলতে এইটো উদাহৰণ, যদি প্ৰত্যেকখন গাঁৱৰ লোকে যদি এনেধৰণৰ এটা পদক্ষেপ লয়, তেতিয়াহ'লে আমাৰ চৌপাশটো, আমাৰ পৰিৱেশটো, আমাৰ গাঁওখন চাফ চিকুণ হৈ থাকিব। আৰু ডক্সি আদৰ্শ গাঁৱৰ এই যুৱকসকল বা ইয়াৰ যিসকল বাসিন্দা, এইসকলে যি নিদৰ্শন দেখুৱাইছে, ইয়াৰ জৰিয়তে এই গাঁওখন
পৰিষ্কাৰ এখন গাঁৱলৈ ৰূপান্তৰিত হ'ব আৰু এই আদৰ্শ যদি সকলোতে বিয়পি পৰে তেতিয়া আমাৰ চৌপাশটো সুন্দৰ হৈ থাকিব। উল্লেখ কৰিব লাগিব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, ৰাষ্ট্ৰীয় উদ্যানলৈ যথেষ্ট সংখ্যক পৰ্যটক আহে। এই পৰ্যটকসকলে এনেধৰণৰ পৰিষ্কাৰ গাঁওসমূহ দেখিলে ভাল পাব আৰু তাৰ বাবে এই প্ৰচেষ্টা এখেতসকলে হাতত লৈছে। এইটো কৰিছে আমাৰ যুৱকসকলে মিলিজুলি এইবিলাক চব কৰিছে, কৰি মেলি আজিকালি এটামান ডেভেলপ কৰোঁ বুলি ভাবিছে যে জেগাটো চাফ চিকুণ থাকে, আমাৰ মনবিলাক শান্তি হয় বা দেখি ভাল লাগে, মানুহ ভাল পায়। সেইটো কাৰণে আমি চাফ চিকুণ সপ্তাহে সপ্তাহে কৰা হৈছে। আমাৰ এই ল'ৰাবিলাকে আনিছে, আমিও এয়া গৈছোঁ, গৈ পেলাই গছ পুলিবিলাক ৰুই দিছোঁ আৰু চাফ চিকুণ এইবিলাক বাচ্ছাবিলাকো কৰে। আমিও কেতিয়াবা হাত খাৰ কৰি দিওঁ, কৰ যা বুলি কৈ দিওঁ। এতিয়া মনটো ভাল হৈছে। এইবিলাকতো এতিয়া বনাই দিছে, আমি ওলাই আহি ইয়াত বহিবলৈ আৰম্ভ বহি গল্প কৰিবলৈ। হয়, ইয়াতে মানে কি আমাৰ গাঁৱৰ সকলো বৃদ্ধৰ পৰা ধৰি একেবাৰে আমাৰ যিটো 4-5 বছৰীয়া এই বাচ্ছাবোৰো ওলাই যায়। যিহেতু ইয়াতে চাইছোঁ আমাৰ ধুনীয়া শিক্ষানুষ্ঠান এখন আছে, আমাৰ বিবেকানন্দৰ আছে, ঠিক আমাৰ ওচৰত আৰু বেলেগো আছে শিক্ষানুষ্ঠান। এই কাজিৰঙাৰ ওচৰতে আমাৰ দাঁতে কাষৰীয়া আহিলে নিচেই কাষৰ আমি গাঁও চাইছোঁ। তাতে মানে কি হয়, এই গাঁৱৰ পৰিৱেশটো চাইছোঁ একদম মানে আগতে দেখিছোঁ এই ৰাস্তাৰ পদূলি ধুনীয়াকৈ আৱৰ্জনা, এই চাৰিওফালে যিখিনি চাইছে প্লাষ্টিক বটলেই হওক, প্লাষ্টিকেই হওক, গোট খাই পেকেট পেলাই দিয়ে। তাৰপিছত আমি মানে কেইজনমান মানুহে আমি আলোচনা কৰিলোঁ যে আমাৰ গাঁওখন এনেকুৱা এটা পৰিৱেশ, কিবা এটা কৰিব পৰা যায় নেকি। তেতিয়া দাদাসকলে ক'লে ঠিক আছে, আমি এটা আঁচনি হাতত লওঁচোন। প্ৰথমতে আমি ইয়াতে আমি সপ্তাহে মানে কি হয় চাফা কৰিব লৈছিলোঁ। প্ৰথমত মানুহেই নাছিলে আমাৰ গাঁওখনৰ মানুহখিনি, পিছত আমাৰ গোটেই গাঁৱৰ মানুহ এনেকৈ সহায় কৰিলে, এতিয়া আমাৰ এনেকুৱা হৈছে দেওবাৰ দিনটো মানে সকলো বৃদ্ধৰ পৰা ধৰি আমাৰ সৰু বাচ্ছাটোলৈ মানে তেওঁলোকে এটা ঝাৰুলৈ ওলাই আহে মৰ্ণিং সময়কণত। ভাল লাগে, আমাৰো ভাল লাগে, মোৰো ভাল লাগে আৰু চাফা থাকে, এইটো মনটো বহুত ভাল লাগে। ৰাতিপুৱা মৰ্ণিং উঠি নিজৰ এই গাঁওখন যদি এপাক অকণমান খোজকাঢ়ি দিওঁ মনটো একদম পৰিষ্কাৰ লাগে, নিকা লাগে, তাতকৈ আৰু আমাক একো নালাগে। এইটোৱে আমাৰ কাৰণে বহুত, ভাবিছোঁ পিছৰ আমাৰ বাচ্ছাসকলে আমাক দেখি কিনে তেওঁলোকে আৰু ভাল চাফ চিকুণ কৰক, গাঁও পৰিষ্কাৰ কৰক, তেতিয়া আমাৰ গাঁৱলৈ পৰ্যটক আহিব পাৰে। এটা সময়ত আমাৰ পৰিষ্কাৰ দেখিলে অলৰেডি আহিবও পাৰে, সেই আশালৈ আমি এতিয়া আগবাঢ়িছোঁ আৰু। হয়, আমি ইয়াতে কি হয় গাঁৱৰ জুবিন গাৰ্গৰ নামত আমি সকলোৱে একত্ৰিত হয়, আমাৰ নাহৰ পুলি ৰুইছোঁ ইয়াতে হয়। আৰু আমাৰ হাতত এতিয়া আকৌ গছ গাঁত খান্দা আছে, এইফালে চিকুনি থানৰ আগত আমি এইকেইদিনতে আকৌ হাতত ল'ম মানে সেই ছাইডটোত আমি গছ ৰোপণ কৰিবৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।